ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 24 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি তিথি হ'ব অমাৱস্যাৰ তিথি, তাৰপিছতে শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব পূৰ্ণবসত নক্ষত্ৰ, তাৰপিছতে পুৰুষা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব হৰখন যোগ, তাৰপিছতে বৰ্জ্য যোগ আৰম্ভ হ'ব, কৰণ হ'ব চতুষ্পাদকৰণ, তাৰপিছতে নাগকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ, মৰণত আজি দ্বিপদোষ, আজি যোগিনী ঈশান কোণত, সূৰ্য উদয় হ'ব 4:48 সূৰ্যাস্ত সম হ'ব 6:11। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে মেঘ ৰাশি জাতক জাতিকাসকলে কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা সকাহ পাব। অৰ্থাৎ আপুনি ক'ৰবাৰ পৰা বিশেষকৈ কিবা এটা কামত সমৰ্থন বা উপযুক্ত পৰামৰ্শ বা কিছু গাইডেঞ্চ আপোনালোকে পাব পাৰে। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে হয়তো কিছু তথ্য উপলব্ধ হ'ব। আজি ব্যৱসায়িক ক্ষেত্ৰত অস্থিৰতা আৰু অৰ্থনৈতিক যি আপোনালোকৰ সমস্যাৰ বাবে পৰিয়ালৰ সদস্যৰ খৰচ কৰ্তন কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। এই সময়ত অৰ্থাৎ আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা নকৰিব। অচিনাকি মানুহৰ লগত হোৱা যিকোনো বিবাদৰ পৰা আঁতৰি থাকক, তৰ্ক পেচাল নকৰিব, নহ'লে আপোনালোকৰ বাবে কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে কামবোৰ অতি গুৰুত্ব সহকাৰে সম্পন্ন কৰাৰ সময়। যিকোনো সৰু বা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কাৰোবাৰ পৰা দিহা পৰামৰ্শ বা গাইডেঞ্চ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। জীৱনসংগীৰ সৈতে সঠিক সম্প্ৰীতি বজাই ৰাখক আৰু লগতে পৰিয়ালৰ কাম কাজতো অৰিহণা যোগাওক বুলি কৈছে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত বেছি সময় নষ্ট নকৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত পদ্ধতিগত ৰুটিন আৰু খাদ্যৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হ'ব, আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজি আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ সামৰ্থ্যৰ আৰু কষ্টৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে। আজি আপোনালোকৰ কামৰ দক্ষতা উন্নত হ'ব। এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। নিজৰ কৃতিত্ব আৰু পৰিকল্পনা বিশেষকৈ আপোনালোকে এই সময়খিনিত কিন্তু কাকো ক'ব নালাগে। নিজৰ কৃতিত্ব বা নিজৰ পৰিকল্পনাখিনি বিশেষকৈ আপোনালোকে এই সময়খিনিত কাৰো লগত শ্বেয়াৰ কৰিব নালাগে, নহ'লে আপোনালোকৰ বাবে বিপদৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি উপযুক্ত বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। বন্ধু এজনক আৰ্থিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে, ইয়াৰ বাবে নিজৰ ক্ষতি নকৰিব। ব্যৱসায়িক কাম কাজ আগবাঢ়ি যাব, আপোনালোকৰ কষ্টৰ ভাল ফল পাব বুলি কৈছে। এজন সহকৰ্মীৰ সৈতে চলি থকা মতানৈক্যৰ সমাধান হ'ব। প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি সাৱধান হওক। লেনদেনৰ বিষয়ত খৰখেদা নকৰিব, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয়াৰ্থ পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হ'ব বুলি কৈছে। প্ৰেমৰ সংগী অনুভৱক আঘাত হ'বলৈ নিদিব। কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। উপযুক্ত খাদ্য গ্ৰহণ কৰক বুলি কৈছে। এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো কিন্তু উপযুক্ত নহয় বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি দিনটোৰ আৰম্ভণিতে আপোনালোকৰ বিশেষ কামবোৰ পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কিছু বিশেষ উদ্দেশ্যত সহায় কৰিব পাৰিব। আজি আপোনালোকৰ ক্ষমতা প্ৰদৰ্শনৰ সুযোগো পাব, লগতে ঘৰখনৰ ৰক্ষণাবেক্ষণৰ উন্নতিৰ লগত জড়িত কামো থাকিব। দৈনন্দিন ব্যস্ততা আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাব লাগে। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপৰ বাবে বিশেষকৈ কিছু উদ্বিগ্নতা আহিব পাৰে, লগতে ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িত কামত আপুনি আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব পাৰে। আজি সহকৰ্মীসকলৰ সহায়ত আপুনি যিকোনো সিদ্ধান্ত ল'ব পাৰে, কিন্তু আৰ্থিক বিষয়ত খৰখেদা নকৰিব, লোকচান হ'ব পাৰে। কাকো ধন বা সামগ্ৰী ধাৰলৈ নিদিব। কৰ্মৰত মহিলাসকলে নিজৰ কামত সফল হ'ব। আজি পৰিয়ালৰ সদস্যৰ মাজত মধুৰতা আৰু মৰম থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু কেৰিয়াৰত গুৰুত্ব দিব লাগে। গাঁঠি আৰু আঁঠুৰ বিষ বাঢ়িব পাৰে। গধুৰ আৰু মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। ব্যায়াম আদিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ক। আজি বাকী থকা বা ঋণ দিয়া ধন পাব পাৰে, গতিকে এই কামবোৰত মনোনিৱেশ কৰক। নতুন তথ্য আৰু বাতৰি পাবলৈ সময় কটাব। কোনো সদস্যৰ বাবে ঘৰখনত কিছু আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। এই সময়ত ৰিস্ক লোৱাটো কিন্তু কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক কিবা এটা সমস্যাত পেলাব পাৰে। কোনো ধৰণৰ আইনী সমস্যাত নপৰিব। যান বাহনৰ নিয়মবোৰ মানি চলিলে ভাল হ'ব। এই সময়ত
ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা আছে আজি ব্যৱসায়ত কৃতিত্ব লাভ কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল পোৱা যাব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে আৰু এই মুহূৰ্তত আপোনালোকৰ কষ্ট অনুযায়ী আপুনি বিশেষ ফল নাপাব পাৰে পৰিয়ালৰ লোকে আপোনালোকৰ সমস্যাবোৰ বুজিব কিছু ক্ষেত্ৰত আপোনালোকৰ সমৰ্থনো আপোনালোকে পাব আপোনালোকে নিশ্চয়কৈ তেওঁলোকৰ পৰা সমৰ্থন পাব বুলি কৈছে বৈবাহিক জীৱনটো সুখদায়ক হ'ব আৰু সংগঠিত হ'ব বিশেষকৈ ঘৰলৈ কিছু ভাল খবৰো আহিব পাৰে আজি গাঁঠিৰ বিষ বা আঁঠুৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে নিয়মিতভাৱে ব্যায়াম কৰক উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলি আছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বিষ ৰাখি জাতক জাতিকাসকলে বহুত বেছি সতৰ্ক হ'ব লাগিব নিজৰ স্বাস্থ্যসন্মত নীতি নিয়মখিনি আপোনালোকে মানি চলক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে কেনেকৈ আপোনালোকে সমস্যাবোৰ সমাধান কৰিব কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন আপোনালোকে বিচাৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো ফাইনেন্সিয়েল ডিচিজন বা টকা পইচাৰ সম্বন্ধীয় সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু বহুত বেছি সতৰ্ক হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশি কিছুদিনৰ পৰা চলি থকা আজি আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনালোকক আশা কৰাতকৈ অধিক সুবিধা দিব পাৰে গতিকে আপোনালোকৰ কামত মনোনিৱেশ কৰক কিছুমান অজ্ঞাত জ্ঞানৰ প্ৰতি আপোনালোকৰ আগ্ৰহ গঢ় লৈ উঠিব মানসিক শান্তি পাবলৈ আধ্যাত্মিক কাম কাজ আৰু ধ্যান ধাৰণাৰ সহায় লোৱাটো আপোনালোকৰ বাবে যথেষ্ট পৰিমাণে প্ৰয়োজন আছে সেইখিনি উত্তম ফলাফল দিব পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কামত কিছু পলম হ'ব পাৰে কিছু কাম আজি শান্তিপূৰ্ণভাৱে কৰা হ'ব নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজেই যত্ন লওক কাৰণ সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে লগতে শিশুৰ কাম কাজৰ ওপৰত চকু ৰাখিব ব্যৱসায়ত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু একে সময়তে প্ৰচেষ্টাৰে সমাধানো আপোনালোকে বিচাৰি উলিয়াব ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত বহুত গুৰুত্ব দিয়ক বুলি কৈছে এই সময়ত কিছুমান অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত আৱেগিক সম্পৰ্ক সুদৃঢ় হ'ব এই সময়খিনি মনোৰঞ্জন আৰু বজাৰ কৰা আদিৰ কামতো ব্যয় কৰা হ'ব পাৰে আজি শাৰীৰিক ক্লান্তিৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে বৰ্তমান পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ শলাগ ল'ব মানুহে আপোনালোকৰ সামাজিক যি মহল অধিক বৃদ্ধি কৰক বুলি কৈছে এই যোগাযোগসমূহ আপোনালোকৰ বাবে উপকাৰী হ'ব লগতে এলেহুৱা নহ'ব নিজৰ পচন্দ কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি আপোনালোকৰ যিকোনো পৰিকল্পনাত পৰিয়ালৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰক আৰু তেওঁলোকৰ পৰা পথ প্ৰদৰ্শন লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকে উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে একে সময়তে সজাগ হওক বুলি কৈছে আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই সময়ত সম্পত্তি ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব পাৰে বিপণন সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰাৰ কোনো পৰিকল্পনা আছে তেন্তে এতিয়াৰ বাবে পিছাই দিয়াটো ভাল হ'ব আজি পাৰিবাৰিক যি আপোনালোকৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব বন্ধুক লগ পালে মনটো সুখী হৈ থাকিব পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বতৰ পৰিৱৰ্তনৰ বাবে চৰ্দি কাহৰ দৰে সমস্যা হ'ব পাৰে একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ভালদৰে পাৰ হওক কৰ্কট ৰাশি বহুদিন ধৰি যি লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিছিল সেই লক্ষ্যৰ উপযুক্ত ফলাফল লাভ কৰাৰ সময় আহি পৰিছে চেষ্টা কৰি যাওক আৰু আশাবাদী হৈ থাকক আজি বিদেশলৈ যাবলৈ চেষ্টা কৰা মানুহৰ যিকোনো সমস্যা সমাধান হ'ব পাৰে আজি দিনটোৰ শেষৰ ফালেও কিছু প্ৰতিকূলতা আহিব কেতিয়াবা এনে লাগিব যে ভাগ্য আপোনালোকক সমৰ্থন কৰা নাই কিন্তু নেতিবাচকতা অনাৰ পৰিৱৰ্তে আপোনালোকৰ কৰ্ম ব্যৱস্থা পৰিৱৰ্তন কৰিব লাগিব বেয়া ভাববোৰ মনলৈ অনাৰ পৰিৱৰ্তে পজিটিভ ভাববোৰ আপোনালোকে আনিব লাগিব লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু সমৰ্থন মানি চলক আজি বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক সঠিক ফলাফল লাভ কৰিব ব্যৱসায়ত উৎপাদনৰ ক্ষমতা বিশেষকৈ উন্নত আৰম্ভ কৰিব বুলি কৈছে হ'বলৈ অৰ্থনৈতিক যি আপোনালোকৰ অৱস্থা উন্নত হ'ব আজি আপোনালোকৰ পুৰণি মানুহৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাটো লাভজনক হ'ব পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যসকলৰ সম্পূৰ্ণ সহায় লাভ কৰিব ঘৰখনত ভাল শৃংখলা থাকিব ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো মধুৰতা থাকিব ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু খাদ্যাভ্যাস ভালদৰে সংগঠিত কৰি ৰখাটো প্ৰয়োজনীয় বুলি কৈছে অতীতৰ নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে ই আপোনালোকক কৈছে যে আপোনালোকৰ কামত নতুন এটা ৰূপ দিবলৈ অধিক সৃষ্টিশীল উপায় গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ লগত জড়িত কিছু কৃতিত্ব লাভ কৰিব পাৰে আজি ঘনিষ্ঠৰ বিশেষকৈ আত্মীয় ব্যক্তিগত জীৱনত কিছু সমস্যাৰ বা উদ্দিনতা আহিব কষ্ট অনুযায়ী উপযুক্ত ফলাফল নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস হেৰাব পাৰে কিন্তু নিজৰ মনত কনফিডেন্স লাগিব নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে যিকোনো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰাটো ভাল হ'ব ব্যৱসায়ত এটা নিৰ্দিষ্ট কৌশলেৰে কাম কৰা সময় কৰ্মচাৰীসকলক বিশ্বাস কৰা আৰু বন্ধুত্ব আচৰণ কৰিলে তেওঁলোকৰ কৰ্মৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাব
আজি বাহিৰাৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো প্ৰকল্পৰ সন্দৰ্ভত আপোনালোকৰ অংশীদাৰৰ সৈতে বিবাদ হ'ব পাৰে। আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, গতিকে দিনটো দ্বিতীয় ধলৈও ধ্যান ৰাখিব লাগিব। কিন্তু একেলগে বহি সমস্যাবোৰ যদি সমাধানৰ উপায় বিচাৰে নিশ্চয়কৈ পৰিস্থিতি নিয়ন্ত্ৰিত কৰিব পাৰিব। স্বাভাৱিক কেলাৰ পেশীৰ বিষ হ'ব পাৰে। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক, নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক, নিজৰ স্বাস্থ্যৰ যত্ন ল'লে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। সেয়েহে আজি নতুনকৈ চাই আছে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। ৰাখি আজি সিংহৰাশি জাতক জাতিকাসকলৰ বাবে যি গ্ৰহৰ অৱস্থা ইতিবাচক পৰিৱৰ্তন ঘটিছে, কিছুমান মহান যোগাযোগ স্থাপন কৰা হ'ব। আনৰ সমস্যা আৰু কাম কৰাৰ ক্ষমতাৰ ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নিজৰ কামবোৰ কৰাতকৈ আনক সহায় কৰাত বেছি সময় খৰচ কৰিব পাৰে আজিৰ দিনটোত। সফলতা পাবলৈ অলপ স্বাৰ্থপৰ হ'ব লাগিব। আবেগেৰে কঢ়িয়াই লৈ ফুৰি খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। সম্পত্তি আৰু বিশেষকৈ বাহন সম্পৰ্কীয় ক্ৰয়ৰ বাবে ঋণ ল'বলগীয়া হ'ব পাৰে, কিন্তু ই আপোনালোকৰ ধন সম্পত্তিৰ সমৃদ্ধি বৃদ্ধি কৰিব, গতিকে একেবাৰে চিন্তা নকৰিব। ব্যৱসায়ত এটা লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু সফলতাৰ বাবে আপুনি ক্ষেত্ৰখনত নতুন কৌশল ৰচনা কৰি কাম কৰিব লাগিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত বেছি বিনিয়োগ নকৰিব, নহ'লে ধন হেৰুৱাব পাৰে। ইয়াত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান ব্যৱসায়ত গুৰুত্ব দিয়ক বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতা আৰু আশীৰ্বাদে আপোনালোকক পাৰিবাৰিক জীৱনক সুখী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। বতৰৰ নেতিবাচক প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব। আজি অনুকূল গ্ৰহৰ অৱস্থান গঢ় লৈ উঠিছে, ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে, ভাল প্ৰতিফলন দেখিব। যদি আপোনালোকৰ সন্মুখত কোনো কৃতিত্ব আহে তেন্তে তৎক্ষণাৎ অৰ্জন কৰক। সময়মতে কাম কৰা, বিশেষকৈ কামৰ যি ফলো ভাল হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু আশাৰ দেখিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসাৱধান আৰু এলেহুৱা নহ'ব। কেতিয়াবা অতিৰিক্ত চিন্তাৰ বাবে সময় হাতৰ পৰা পিছলি যাব পাৰে। নিজৰ ৰুটিনটো সংগঠিত কৰি ৰাখক। নিজৰ মাজত জ্ঞান আহিব। ধেমালিতে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীসকলে বিশেষকৈ পিছ পৰিব পাৰে, বেছি ধেমালিত বিশেষকৈ জড়িত হ'লে, গতিকে মনটো ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক। ব্যৱসায়ত আপোনালোকৰ প্ৰতিযোগীসকলে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰতিযোগিতাৰ এই যুগত অতি কঠোৰ পৰিশ্ৰম আৰু সজাগ হোৱাৰ প্ৰয়োজন আছে। কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সময় বেছি নষ্ট নকৰিব। বীমা কমিশ্যনৰ সৈতে জড়িত লোকসকলে সহজে লক্ষ্য সম্পূৰ্ণ কৰিব পাৰিব। বৈবাহিক জীৱনটো মধুৰ হ'ব। ঘৰখনতো উপস্থিত থকা ব্যৱস্থা থাকিব। আজি বিশেষকৈ আপোনালোকৰ বৈবাহিক সম্পৰ্কত ঘৰখনৰ সুখ আৰু শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে কিছু কাজিয়া পেচালে, গতিকে ধ্যান ৰাখিব। পেশীৰ টান আৰু বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। ব্যায়াম আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব সিংহৰাশি জাতক জাতিকাসকলে, গতিকে এইখিনি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিয়ক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। সিংহৰাশি জাতক জাতিকাসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নে ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। মা লক্ষ্মী কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ ৰাখক। এটা পদ্ধতিগত ৰুটিন বনাওক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ দিন। সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামত নিজকে উৎসৰ্গা কৰক বুলি কৈছে। ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে, কাৰণ তেওঁলোকৰ বেছিভাগ সময় ধেমালি আৰু খেলা ধূলাত বৰ্তমান সময়ত নষ্ট হ'ব পাৰে। যদি কোনো আদালতৰ গোচৰ চলি আছে যিসকলে আজি তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে। আজি ব্যৱসায়িক কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন কৰিব লাগিব। যোগাযোগৰ বৃত্তটো বহল কৰিব লাগিব বুলি কৈছে, হাষ্ট কৰিব লাগিব। ব্যৱসায়সমূহে যথেষ্ট সফলতা লাভ কৰিব পাৰে, যিমান পাৰে কষ্ট কৰক বুলি কৈছে। সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় কাৰ্যকলাপসমূহ অধিক বুজিবলৈ সময় কৰক বুলি কৈছে। আজি পৰিয়ালত সুখৰ পৰিৱেশ থাকিব আৰু পাৰস্পৰিক সম্প্ৰীতি ভাল হৈ থাকিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যত ঘৰখনত এটা সুখৰ পৰিৱেশ বিৰাজ কৰিব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰ পৰা ধ্যান ৰাখক। পৰি বা বাহন আদিৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি এই ৰাশি জাতক জাতিকাসকলে নিজৰ দৈনন্দিন কাম কাজ সহজে অতিবাহিত কৰিব। আজি আপুনি এজন ঘনিষ্ঠ আত্মীয়ৰ জ্ঞান বা এটা ভাল এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে, আৰু অভিজ্ঞ লোকৰ সংগত বহুতো গুৰুত্বপূৰ্ণ কথা শিকিবলৈ পাৰিব। আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহো বৃদ্ধি পাব। অতীতৰ কোনো নেতিবাচক বিশেষ ঘটনা মনত পৰিলে আপোনালোকৰ মনটো অশান্তি পাব পাৰে। আজি ব্যক্তিগত কামত ব্যস্ত হৈ থাকিব। নিজৰ পৰিকল্পনা আৰু কাম কাজৰ বিষয়ে কাৰো সন্মুখত আলোচনা নকৰিব। বিশেষকৈ কোমল প্ৰকৃতি হওক, খঙে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত, আজি হয়তো বহুতো ভাল সুযোগ পাব। আজি আপোনালোকৰ বেছিভাগ কাম ফোন আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে সম্পূৰ্ণ হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব। যুৱক যুৱতীসকলে দিনটোৰ দ্বিতীয় ধৰণে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুযায়ী সুবিধা লাভ কৰিব পাৰে। যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। স্বামী স্ত্ৰীয়ে নিশ্চিতভাৱে ইজনে সিজনৰ লগত কিছু সময় কটাব লাগে। ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আৱেগেৰে ভৰা হ'ব। অসাৱধানতা আৰু ব্যস্ততাৰ বাবে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ ধ্যান ৰাখিব লাগিব। অৱনতি ঘটিব পাৰে। নিজৰ যত্ন লোৱা, যোগাসন, ব্যায়াম আপোনালোকৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিলেও ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক।
মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। নিজৰ আধৰুৱা কামখিনি আজি পূৰণ কৰাৰ বাবে ভাল এটা গুৰুত্বপূৰ্ণ সময়। নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে। কিছুদিন ধৰি চলি থকা ব্যস্ততাৰ পৰা সকাহ পাবলৈ নিজৰ আকৰ্ষণীয় কামত কিছু সময় কটাওক বুলি কৈছে। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ সমাধান কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে, বা সমাধান হ'লে ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব। কোনো ধৰণৰ অসাৱধানতা আৰু এলাহ আপোনালোকৰ দৈনন্দিন জীৱনত আহিবলৈ নিদিব। ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ সময়ত আজিৰ দিনটোত অকল আপোনালোকৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়ক। আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। মনত ৰাখিব, নেতিবাচক শব্দ ব্যৱহাৰো পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। ব্যৱসায় বা কৰ্মস্থলীত বিশেষকৈ সংঘটিত হ'ব, কিন্তু অধিক কঠোৰ পৰিশ্ৰমো হ'ব। পে'মেণ্ট বা ঋণৰ ধন আদায়ৰ বাবে অনুকূল সময়। কৰ্মৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব। অফিচত ফাইলৰ কামত অধিক আপোনালোকে সাৱধান হ'ব লাগিব নথি পত্ৰখিনিৰ ক্ষেত্ৰত, নহ'লে কিছু সমস্যা হ'ব পাৰে। আজি জীৱনসংগীৰ সমৰ্থন পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কিবা এটা নেতিবাচক কথাৰ বাবে প্ৰেমৰ সম্পৰ্কৰ দূৰত্ব বাঢ়িব পাৰে বুলি কৈছে। আজি আপোনালোকৰ বিশৃংখল দৈনন্দিন কাম কাজ আৰু খাদ্য সংগঠিত কৰি এখন মাইগ্ৰেনৰ মূৰৰ সমস্যা বা মূৰৰ বিষৰ সমস্যাই আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। বৃশ্চিক ৰাশি, আজি সকলোতে সুখৰ এটা পৰিৱেশ থাকিব বুলি। আজি এই সময়খিনিত কিন্তু আপুনি নিজকে আত্মবিশ্বাসী বুলি অনুভৱ কৰিব বা শক্তিৰ ভৰা অনুভৱ কৰিব। ঘৰখনৰ ৰক্ষণাবেক্ষণ সামগ্ৰী অনলাইন বজাৰ কৰাটো আপোনালোকৰ সম্ভৱ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিব লাগে। আজি আপোনালোকৰ যিকোনো বিশেষ পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, কিন্তু নেতিবাচক পৰিস্থিতিৰ বাবে আতংকিত নহ'ব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। টকা পইচাৰ সন্দৰ্ভত কাৰোবাৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত বা বজাৰত আপোনালোকৰ যোগাযোগ অধিক বৃদ্ধি পাব। জনসংযোগে আপোনালোকৰ ব্যৱসায়ত মুক্ত বিশেষকৈ উৎসৱ হ'ব পাৰে, কিন্তু ব্যৱসায়িক বিষয়ত প্ৰতিটো সিদ্ধান্ত নিজে ল'ব লাগিব। ব্যৱসায়ীসকলে লেনদেনত এটা নিৰ্দিষ্ট বিল ব্যৱহাৰ কৰক। কোনো কৰ্মচাৰীক বেছি বিশ্বাস কৰাটো উপযুক্ত নহয়। জীৱনসংগীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব। ঘৰৰ পৰিৱেশতো সংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ প্ৰতি নিষ্ঠা আৰু বিশ্বাসৰ অনুভৱ কৰিব। ক্লান্তিৰ বাবে খিংখিঙীয়া আৰু মানসিক চাপ হ'ব পাৰে, যাৰ ফলত পাচনতন্ত্ৰৰ প্ৰভাৱ পৰিব পাৰে। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। বৃশ্চিক ৰাশি, আজি আপোনালোকৰ কথা কোৱা আৰু কৰ্মশৈলীত মানুহৰ বিশেষকৈ আপোনালোকৰ সুৰত মানুহবোৰ আপ্লুত হ'ব। আজি আপোনালোকৰ কিবা এটা বিশেষ উদ্দেশ্য থাকিব। অত্যধিক দৌৰি ফুৰাটোৱে আপোনালোকক বিশেষকৈ ভাগৰে আগুৰি ধৰিব পাৰে বুলি কৈছে। আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ই এক উত্তম সময়। কিবা এটা কৃতিত্ব পালে, কিবা এটা আগবাঢ়ি যোৱাৰ সুযোগ পালে বেছি চিন্তা নকৰিব। সঠিক সময়ত সঠিক কাম নকৰিলে আপোনালোকৰ ক্ষতিহে হ'ব পাৰে। আজি আপোনালোকৰ নিজৰ আচৰণত ধৈৰ্য আৰু কোমলতা থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ সমস্যাবোৰ নিজে সমাধানৰ বাবে চেষ্টা কৰক। বৰ্তমান পুৰণি সম্পত্তি সম্পৰ্কীয় সমস্যাৰ সমাধান বিচাৰি পোৱাটো কঠিন হ'ব পাৰে। ব্যৱসায়িক কামে গতি লাভ কৰিব। আয়ৰ যি পৰিৱেশ আপোনালোকৰ দিনটো প্ৰথম ভাগত স্বাভাৱিক হ'ব। পুৰণি পাৰ্থক্যৰ অন্ত পৰিব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত যিকোনো ধৰণৰ অংশীদাৰিত্বৰ বাবে সমস্যা হ'ব পাৰে বা সময় সেইখিনিৰ বাবে এটা অনুকূল হ'ব। কিছু ক্ষেত্ৰত কিছুমান কামৰ তথ্যও পাব। আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামৰ বোজা অলপ লঘু হ'ব। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণত পৰিয়ালৰ লোকে সঠিকভাৱে সংযোগ কৰিব বা যোগাযোগ কৰিব বা সহায় কৰিব বুলি কৈছে। সকলোৰে বা সুবিধাৰ বাবে বা আৰামৰ যত্ন লোৱাটো কিন্তু আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ আদি সমস্যা হ'ব পাৰে। নিজৰ বৰ্তমান সময়ত ঔষধৰ সলনি কিছু ক্ষেত্ৰত যোগাসন ব্যায়াম কৰিলেও জীৱনশৈলী সলনি কৰি স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে। একে সময়তে নিজৰ পাৰিবাৰিক বিষয়ত বিশেষকৈ আপোনালোকৰ অৰিহণা যোগাই আজি আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰিব। আজি আপোনালোকৰ মতামততে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈছে। আজি বিশেষকৈ মহিলাসকলৰ বাবে ডাঙৰ ফলাফল দিবলৈ গৈ আছে, দিনটো ভাল বুলি কৈছে। তেওঁলোকে নিজৰ সাহস দেখুৱাব, সফলতা লাভ কৰিব বুলি কৈছে। পুৰণি নেতিবাচক কথাৰ বাবে আপোনালোকৰ বৰ্তমানটো নষ্ট নকৰিব। নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। কেতিয়াবা সামৰ্থ্যতকৈ অধিক কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। উপযুক্ত জিৰণি লোৱাটো ভাল বুলি কৈছে এই সময়খিনিত। এই সময়ত ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে পৰিস্থিতি অনুকূল হ'ব। যদি কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰিকল্পনা আছে তেন্তে সময় অনুকূল। আপুনি নিশ্চয়কৈ ইতিবাচক ফলাফল পাব, কিন্তু আৰ্থিক বিষয়টো চিন্তা কৰাৰ প্ৰয়োজন আছে। স্বামী স্ত্ৰী ইজনে সিজনৰ অনুভৱৰ গুৰুত্ব দিলে সম্পৰ্ক সুদৃঢ় হ'ব। বিশ্বাসযোগ্য লোকৰ বাবে কিছু ভাল খবৰ আহিব পাৰে। ক্লান্তিৰ বাবে আপোনালোকৰ ভিতৰত শৰীৰত বিশেষকৈ কিছু শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে ভাগৰুৱা হোৱাৰ বাবে। মনোৰঞ্জন বা নিজৰ ভাল লগা কামতো কিছু সময় অতিবাহিত কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক।
তাৰে কামনা কৰিছোঁ। আজি আপুনি কিছুমান অভিজ্ঞ লোকৰ সংগ পাব। উৎকৃষ্ট তথ্য পোৱাৰ বাবে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। দিনটোৰ কিছু বিশেষকৈ সময় ল'ৰা ছোৱালীৰ সমস্যাৰ বুজি পোৱা আৰু সমাধানৰ ক্ষেত্ৰতো ব্যয় কৰা হ'ব। সামাজিক কাম কাজৰ দিনটোৰ প্ৰথম ভাগত অৰিহণা যোগালে আপোনালোকৰ যি গুৰুত্ব বৃদ্ধি পাব। আৰ্থিক পৰিস্থিতিৰ সন্দৰ্ভত সময় সাধাৰণভাৱে চলি থাকিব। বিনিয়োগ সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব বা সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। আজি আপোনালোকৰ কৃতিত্বসমূহ বেছিকৈ দেখুৱাব নালাগে। আজি আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালী গোপন কৰি ৰাখক। খং নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ শান্তিৰে সমাধান কৰক বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ যি উপস্থিতি বাধ্যতামূলক কৰক। সকলোৰ সিদ্ধান্ত নিজে লওক। কৰ্মৰ ক্ষেত্ৰত বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। কামত বিশেষকৈ লক্ষ্যত আপোনালোকে গুৰুত্ব দিব লাগিব। নিজৰ যি কাম আছে সেই লক্ষ্য সময়মতে সম্পূৰ্ণ কৰিবলৈ সকাহ পাব বুলি কৈছে কিছু। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় বজাই ৰাখিবলৈ আপুনি প্ৰচেষ্টা চলাব লাগিব। লগতে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব। গুৰুত্বপূৰ্ণ আলোচনা হ'ব। গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে দিনটো প্ৰথম ভাগত, গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। গেছৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে বা গেষ্ট্ৰিক হোৱাৰ খাদ্যবোৰ আপোনালোকে সেৱন নকৰিব। যদি আপুনি কোনো বিশেষ আঁচনিৰ পৰিকল্পনা কৰিছে, কিবা এটা কাম কৰিম বুলি ভাবিছে, তেন্তে ইয়াৰ কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অনুকূল সময়। ইতিবাচক মানুহৰ সংগ আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব। লগতে আজি আপোনালোকৰ কৰ্মশৈলী আৰু বুজাবুজিৰ সৈতে কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। বন্ধুক টকা ধাৰে দিবলগীয়া হ'ব পাৰে, কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বাজেটৰ যত্ন ল'ব লাগিব, চাই চিতি ল'ব। পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে দিনটো দ্বিতীয়াত হ'লে আপোনালোকে দৈনন্দিন কাম কাজৰ কিছু ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে, কিন্তু চিন্তা নকৰিব। সোনকালে স্বাস্থ্যৰ উন্নতি হ'ব। সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। ব্যক্তিগত আৰু পাৰিবাৰিক যি আপোনালোকৰ ব্যৱস্থাৰ বাবে ব্যৱসায়ত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। অৱশ্যে বেছিভাগ কাম ফোন আৰু যোগাযোগৰ জৰিয়তে হ'ব, কিন্তু আয়ৰ যি পৰিস্থিতি বৰ্তমান বিশেষ উন্নতি নহয়। কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নল'ব বুলি কৈছে। অফিচত ছিনিয়ৰ বা অফিচাৰৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ বাবে ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কও পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে বুলি কৈছে। অত্যধিক কামৰ বোজাৰ বাবে জিৰণিৰ বাবে কিছু সময় উলিওৱাটো প্ৰয়োজন আছে। ভৰিৰ বিষ আৰু ফুলাৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ধনুৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি গোটেই দিনটো জটিল কামবোৰ সংগঠিত কৰাৰ ক্ষেত্ৰত কটাব। পৰিয়ালৰ সমস্যা সমাধানত আপোনালোকৰ বিশেষ অৱদান থাকিব। আপোনালোকৰ এই প্ৰচেষ্টাবোৰ শলাগ হ'ব। সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি সুখী হ'ব। মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো হ'ব পাৰে। আজি বিশেষকৈ আধা দিনটো গ্ৰহৰ যি অৱস্থান আপোনালোকৰ ভাল বুলি কৈছে। আজি কোনো কথাক লৈ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে, গতিকে বেছি খং উঠাৰ পৰা বিৰত থাকক। অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অৰ্ডাৰ ঠিকেই থাকিব, কিন্তু কামবোৰ সম্পূৰ্ণ কমপ্লিট কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। এই সময়ত মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰি কামখিনি কৰিব লাগে বুলি কৈছে। এই সময়খিনিত প্ৰতিযোগিতামূলক পৰিৱেশত যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বৈবাহিক জীৱনত মধুৰতা থাকিব। সন্ধিয়া ৰাতি আহাৰ বা মনোৰঞ্জন আদি অনুষ্ঠানো থাকিব কিছু লোকৰ। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে। এই সময়ত পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিব লাগে বুলি কৈছে। আপুনি যদি আপোনালোকৰ দৈনন্দিন কাম কাজখিনি আজি সংগঠিত কৰিব বিচাৰে, নিশ্চয়কৈ পৰিকল্পনা কৰিব লাগিব, তাতো সফল হ'ব। নিজৰ ভিতৰতে মানসিক শান্তি আৰু সম্পূৰ্ণ শক্তি অনুভৱ কৰিব। দিনটো দ্বিতীয়াৰ্ধত যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰতিযোগিতাত আকাংক্ষিত ফলাফল পালে সুখী হ'ব। আনৰ কথাত বিশেষকৈ মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ ক্ষমতা আৰু আত্মবিশ্বাসত বিশ্বাস ৰাখি আগবাঢ়ি যাওক। আপুনি হয়তো কোনো আত্মীয়ক তেওঁলোকৰ সমস্যাত সহায় কৰিবলগীয়া হ'ব পাৰে। যদি সহায়কৰ ঘৰত কিবা এটা বিচ্ছিন্নতা চলি আছে, তেন্তে তাৰ সমাধানৰ বাবে আপুনি চেষ্টা চলাব লাগিব। ব্যৱসায়ত চলি থকা সমস্যাবোৰ সমাধান হ'ব। কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি কামবোৰ সুচাৰুৰূপে চলাই নিব পাৰিব। এই সময়ত বিপণন সম্পৰ্কীয় কামতো গুৰুত্ব দিয়ক। দিনটো দ্বিতীয়াৰ্ধত অত্যধিক কামৰ বোজাৰ বাবে কাৰ্যালয়তো অতিৰিক্ত সময় কাম কৰিব লাগিব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। এই সময়ত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। আজি আপুনি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ ওপৰত আলোচনা হ'ব পাৰে। উপযুক্ত সমাধানো পোৱা যাব। দিনটোৰ প্ৰথম ভাগত যদি কোনো বিতৰ্কিত সম্পত্তি সম্পৰ্কীয় বিষয় আছে, তেন্তে কাৰোবাৰ মধ্যস্থতাত সেইবোৰো সমাধান হ'ব পাৰে। ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কত তিক্ততা আহিবলৈ নিদিব। হঠাৎ এনে কিছুমান খৰচ আহিব পাৰে, যাৰ ওপৰত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলক কৰ্তন কৰাটো সম্ভৱ নহ'ব। ঠিক অৱস্থাত দুৰ্বল হৈ থাকিব, কিন্তু এই সময়ত ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে কমাব লাগিব। ব্যৱসায়ত প্ৰতিযোগিতা কম্পিটিশ্যন আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, গতিকে আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু প্ৰতিভা প্ৰমাণ কৰিবলৈ বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। ৰাজনীতিৰ লগত জড়িত বিশেষকৈ
কৈছে যে কোনোবা এজনৰ উপকাৰী সাক্ষাৎ হ'ব পাৰে, আনুষ্ঠানিক কাৰ্যসূচী আয়োজন হ'ব পাৰে, অত্যধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে পৰিয়ালৰ সদস্যক সময় দিব নোৱাৰিব পাৰে, কিন্তু আপোনালোকৰ জীৱনসংগী সমৰ্থনে আপোনালোকৰ ইচ্ছা শক্তি শক্তিশালী কৰি ৰাখিব। অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি আহিব পাৰে। মাজে মাজে জিৰণি লওক বুলি কৈছে। উপযুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব। সুখদায়ক গ্ৰহৰ অৱস্থান ৰৈ গৈছে দিনটো দ্বিতীয়াৰ্ধটো। আজি আপুনি কিছুদিনৰ পৰা কৰি থকা কিছুমান প্ৰচেষ্টা বা লক্ষ্যৰ লগত জড়িত ভাল ফলাফল পাব পাৰে। সমাজ বা সামাজিক কামতো আপুনি বৰঙণি আগবঢ়াব। কোনো অনুষ্ঠান বা সভা ইত্যাদিলৈ নিমন্ত্ৰণ পাব পাৰে। দুপৰীয়াৰ কিছু বেয়া খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে। সাহস হেৰুৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু সংগত ঘৰখনত কিছু সময় কটালেও মনোবল বৃদ্ধি পাব। শিশুৰ বা ল'ৰা ছোৱালীৰ অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। ল'ৰা ছোৱালীসকলে যদি প্ৰভাৱশালী মানুহক লগ পোৱাৰ সুযোগ পায় তেন্তে লগে লগে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক। ব্যৱসায়িক কামৰ ক্ষেত্ৰত গতি লাভ কৰিব। আৰ্থিক অৱস্থা কিছু উন্নতি হ'ব। ডাঙৰ খৰচ এটা আহিব পাৰে বুলি কৈছে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ। সাহস হেৰুৱাব নালাগে। আপোনালোকৰ ব্যৱসায়িক পদ্ধতিত কিছু উন্নতি কৰক বুলি কৈছে। পৰিয়ালৰ লোকৰ সহযোগত ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলে হয়তো ডেটত যোৱাৰ সুযোগ পাব পাৰে। ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ বা দুৰ্বলতাৰ পৰিস্থিতি হ'ব পাৰে। লগে লগে এই সময়খিনিত মনোৰঞ্জন বা জিৰণিৰ বাবে কিছু সময় উলিয়াব লাগিব বুলি কৈছে। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি আৰাম আৰু শান্তি পাবলৈ ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ যি প্ৰৱণতাৰ বৃদ্ধি কৰিব লাগিব আৰু সেৱা সম্পৰ্কীয় কামতো আপুনি অৰিহণা যোগাব। আজি আপোনালোকৰ নিজৰ ব্যক্তিত্ব বা ব্যক্তিগত বিশেষকৈ কামবোৰ পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ হ'ব। ব্যক্তিত্ব উন্নত হ'ব। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব। নিজৰ ব্যক্তিগত পৰিকল্পনা কোনো অচিনাকি মানুহৰ লগত কিন্তু শ্বেয়াৰ নকৰিব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। কোনো ধৰণৰ বিতৰ্কিত পৰিস্থিতিত লিপ্ত নহ'ব, কাৰণ যিকোনো আইনী ব্যৱস্থাৰ পৰিস্থিতি হ'ব পাৰে। আজি ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। ব্যৱসায়ত যিকোনো প্ৰজেক্টত ধন বিনিয়োগ কৰাৰ আগতে নতুন তথ্য লওক বুলি কৈছে, নহ'লে আপোনালোকৰ ডাঙৰ লোকচান আৰু অসুবিধা হ'ব পাৰে। কৰ্মৰত মহিলাসকলে বিশেষকৈ সকলো কাম কাজত সমন্বয় বজাই ৰাখিব লাগে। আজি চাকৰিত অত্যধিক কামৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব। ঘৰৰ যি পৰিৱেশ আকৌ স্বাভাৱিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰতো মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰিব লাগিব। শৰীৰত সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে। দিনটো প্ৰথম ভাগত অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগিব। যদি শিশুৰ লগত জড়িত কোনো সমস্যা আছে বা ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধান হ'ব পাৰে। আপুনি আপোনালোকৰ আন কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি কৈছে যে আপুনি মনোৰঞ্জন আৰু ঘনিষ্ঠ বন্ধু বান্ধৱী বা আত্মীয়ৰ সৈতে সামাজিকভাৱে মিলিত হৈ এক সুন্দৰ সময় কটাব বুলি কৈছে। কোনো বিশেষ বিষয়ত কথা পাতি থাকোঁতে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু বিবেচনাৰে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে। অৱশ্যে এই বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান আপোনালোকৰ হ'ব। গাফিলতিৰ বাবে আইনী নিয়ম উলংঘা নকৰিব, অন্যথা বিপদত পৰিব পাৰে। ব্যৱসায়ত যদি অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা আছে তেন্তে সকলো দিশ বিবেচনা কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ। বীমা কমিশ্যন সম্পৰ্কীয় ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি প্ৰেমৰ যি অনুভূতি বা উপযুক্ত সমন্বয় সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মান্য আৰু সুখদায়ক হ'ব। সামান্য স্বাস্থ্যৰ সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে। ৰক্তচাপ সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব পাৰে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ।